তেল নিদিয়াকে গাহৰি মাংস বনাইছোঁ আজি আৰু গাহৰি মাংস খাই ইমান বেছি ভাল পাওঁ ক'বলৈ বাকী নাই সেইকাৰণে ময়ো ইমানেই বেছি শকত হৈছোঁ গাহৰি খাই খাই কি ক'ম আৰু বাৰু যি কি নহওক বেলুন চেলুন লগাইছোঁ কম বাৰু কিয় লগাইছোঁ গতিকে মোৰ ওচৰত মাংস অকণমান আছিলে আজি ভাবিলোঁ পটাপট অকণমান বনাই দিওঁ আৰু যিহেতু মই খোৱা বোৱাৰ ভিডিঅ' কৰোঁ নহয় আপোনালোকে জানে গতিকে আজি সেই চেনেলটোত ইটিং শ্ব' আজি ভিডিঅ' কৰিব আছিল সেইকাৰণে ভাবিলোঁ গাহৰি মাংসকে বনাই দিওঁ আৰু এনেকৈ ধুনীয়াকৈ পিচ পিচকৈ কাটি লৈছোঁ মই আৰু তাৰ পৰা ডাঙৰকৈ পিচ এটা লৈ হওঁ আহি ঘৰত একদম ধুনীয়াকৈ কাটি থাকোঁ তাৰপাছতে আজি একদম অকণমান তেল দিম মানে অকল কুকাৰটো মই যিহেতু কুকাৰত বনাম গতিকে কুকাৰটো অকণমান তেলেতিয়াহে কৰি দিম গতিকে অকণমান তেল দি ধুনীয়াকৈ পিঁয়াজটো অকণমান ভাজিছোঁ আৰু যিহেতু মাংসত তেল আছেই গতিকে মাংস পিচকেইটাও ধুনীয়াকৈ কাটি ইয়াতে নিমখ আৰু হালধি আৰু একো দিয়া নাই এনেকৈ ধুনীয়াকৈ প্ৰথমতে অকণমান ভাজি ল'ম তাৰপাছতহে মছলাখিনি দিম আৰু ইয়াতে মই আদা নহৰু একদম খুন্দি থোৱা আদা নহৰু লগতে দি দিছোঁ আৰু এনেকৈ মই ধুনীয়াকৈ ভাজি লৈছোঁ আৰু ইয়াতে মই এতিয়া অকণকৈ মছলাখিনি দি দিম কি দিম জানেনে অকণমান ৰঙা জলকীয়া পাউডাৰ অকণমান দি দিছোঁ অকণমান মিট মছলা আৰু অকণমান ধনিয়া পাউডাৰ আৰু অকণমান জিৰা পাউডাৰ দি ধুনীয়াকৈ অকণমান মাংসখিনি ভাজি দিছোঁ মানে কুকাৰতে ভাজি দিছোঁ কুকাৰতে হৈ যাব 3টা বা 4টা চিটিত ধুনীয়াকৈ মাংসখিনি সিজি যাব আৰু কেৰাহীত যিহেতু মই আজি নাই বনোৱা গতিকে ভাবিলোঁ কুকাৰতে বনাই আপোনালোকক দেখাম আৰু ইজিও হয় ন গতিকে ধুনীয়াকৈ ইয়াতে অকণমান বিলাহী দি দিছোঁ আৰু ধুনীয়াকৈ মাংস একদম সিজি যাব আৰু যেতিয়ালৈকে মাংস সিজিব মোৰ আকৌ বেলেগ কামো আছে জানেনে ভাবিলোঁ সেইখিনিও কৰি ল'লোঁ ইয়াতে অকণমান গৰম পানী দি দিছোঁ দি মেলি কুকাৰটো ধুনীয়াকৈ ঢাকনখন মাৰি দিছোঁ আৰু ইয়াতে 3টা বা 4টা হুইচেল দিবলৈ ৰৈ থাকিম আৰু ভাৰ্ণেয়ৰ যিহেতু বাৰ্থডে আহি আছে আৰু কি জানেনে ভাৰ্ণেয়ৰ বাৰ্থডে এতিয়াও নাপাতো প্ৰথম 2 বছৰে যি পাতিলোঁ খুব গাৰ অসুখ হয় সেইদিনাই আৰু বিৰাট ভয় লগা হ'ল আৰু বাৰ্থডে পাতিলে কিবা নহয় কিবা হয় গতিকে সেইকাৰণে আমি ভয়তে আৰু যিহেতু পণ্ডিতে যেনেকৈ আমাক কৈছে গতিকে সেইভাগে আমি তেওঁৰ কথা শুনি বাৰ্থডে পতা বন্ধ কৰি দিলোঁ কিন্তু ল'ৰাই যে নামানে তাকতো বাৰ্থডে পাতিবই লাগিব গতিকে তাৰ ফূৰ্তিৰ কাৰণে ঘৰতে অকণমান বেলুন লগাই দিওঁ ল'ৰা ছোৱালীনো কি আৰু বেলুন অকণ পালেই ফূৰ্তি হৈ যায় যিহেতু অকণমান ডাঙৰ হোৱাৰ লগে লগে পাৰিম আৰু বাৰ্থডে বনাবলৈ আৰু প্ৰথম 2 বছৰতে যিমান কষ্ট পালোঁ গতিকে সেইকাৰণে এৰি দিলোঁ আৰু নহ'লে আমাৰো মন যায় এটা ল'ৰা ধুনীয়াকৈ ধুমধামকৈ বাৰ্থডে পাতিবলৈ ন কিন্তু উপায় নাই আৰু আমি অকণমান কিবা ফূৰ্তি কৰিলেই মানে কি হয় নাজানো ঘৰত কিবা এটা অশান্তি হ'বই আৰু ল'ৰাৰ লগতে মানে নহয় বেমাৰ হ'ব নহয় কিবা হ'ব গতিকে ভয়ে লাগে ভয়ে বেলুন ফুলাইছোঁ মানে এনেকুৱা পৰিস্থিতি হৈ যায় আমাৰ এইটো টাইমত মানে তথাপিও ভগৱানৰ নাম লৈ বেলুন ফুলাইছোঁ আৰু তাকে ফূৰ্তি কৰিবলৈ কাৰণে ঘৰখনত বোলো অকণমান বেলুনে সজাই দিওঁ আৰুতো একো কৰিব নোৱাৰোৱেই আৰু তাৰ মনৰ ফূৰ্তিতে কেক আনিম আৰু গতিকে আজি যিহেতু নহয় মই আপোনালোকক ধুনীয়াকৈ বাৰ্থডে ভ্লগছটো আনিম বাৰু কি কৰিলোঁ কেনেকৈ কি কৰিলোঁ গতিকে ধুনীয়াকৈ বেলুনখিনি ইয়াতে ফুলাই থৈ দিছোঁ আৰু বেলুনতে ফূৰ্তি আৰু ল'ৰা মুঠতে গতিকে বহুতখিনি কিছুমান বস্তু এডজাষ্ট কৰিবলগীয়া হয় কেতিয়াবা নহ'লে আৰু কিমান মন যায় ন যেনেকৈ আনক দেখোঁ বাৰ্থডে পতা আমাৰো মন যায় এনেকৈ ঘৰত ধুমধামকৈ বাৰ্থডে পাতিবলৈ কিন্তু সেয়া আৰু কপালত নাই বুলিয়ে ভাবিছোঁ বৰ্তমান গতিকে তাকে আমি হাঁহিছোঁ কথা কৈ উপায় নাই আৰু সেই বেলুনকে ফুলাই মেলি আৰু ল'ৰাক ফূৰ্তি কৰাইছোঁ গতিকে কি কৰিছোঁ জানেনে তাক দেখাবলৈ চিৰিতে এনেকৈ বেলুন মানে বান্ধি দিছোঁ ধুনীয়াকৈ আৰু তাক মই বুজাইছোঁ তুমি যেতিয়া ডাঙৰ হ'বা তেতিয়া ডাঙৰকৈ বাৰ্থডে পাতিম দেই এনেকৈ অকণমান বুজাইছোঁ আৰু উপায় নাই বুজি পাইছে বাৰু অলপ কওঁতেই সি আৰু সেয়া ফূৰ্তি কৰি আছে ভিতৰতে আৰু তাক মই লৈ ইফালৰ পৰা সিফালে একদম ঘটালি থাকোঁ জানেনে মানে এনেই আৰু তাৰ লগতে ফূৰ্তি কৰি থাকোঁ উপায়তো নাই আৰু সেয়া ধুনীয়াকৈ ভাতকেইটা বাঢ়িলোঁ গাহৰি মাংস সিজিলে দেখিছেনে ভাল লাগিছেনে বাৰু বিৰাট বেছি তেলীয়া মাংস বিৰাট বেছি গতিকে মই একদম জাষ্ট কুকাৰটো যাতে জ্বলি নাযায় সেইকাৰণেহে অকণমান তেল দি পিঁয়াজখিনি ভাজিছোঁ আৰু দেখিছেনে ইয়াতে যদি খৰিচা হোৱা হ'লে উফৰাম ক'বই নালাগে কিন্তু মোৰ ওচৰত খৰিচা নাছিলে কাৰণে মই এনেকৈ চিম্পলকৈ বনাই দিলোঁ গতিকে পৰ্ক লাভাৰ্ছখিনিৰ কাৰণে আপোনালোকৰ কাৰণে একদম স্পেচিয়েল গাহৰি মাংস আনি দিছোঁ আৰু এয়া দেখিছেনে এইফালে কাঠ মাংস এইফালে চৰ্বি একদম ধুনীয়াকৈ লৈ লৈছোঁ মানে মোক মানে সঁচা কথা ক'বলৈ গ'লে মই খাই গাহৰি নিচিনা হৈ গৈছোঁ নেকি কমেণ্টতো পাওঁ সেইকাৰণে অকণমান কমাব লাগিব বাৰু খোৱাটো ইমান খাই থকাটো ভাল নহয় পিছে তাতে যিহে গৰম আৰু উপায় নাই মোৰ খোৱা বোৱা ভিডিঅ' আছে চেনেলটো আপোনালোকক নামটো কৈ দিছোঁ টেষ্টি ফুড উইথ চাৰা আৰু ফেচবুক ইউটিউব দুইটাতে পাব তাতে আৰু মই খোৱা বোৱাখিনি কৰোঁ যিহেতু ভাল পাওঁ খাই গতিকে আকৌ আহিম ধুনীয়া এটা ভ্লগছ লৈ তেতিয়ালৈকে গাহৰি মাংসখিনি কেনেকুৱা লাগিলে ক'বলৈ একদম